ঈদ আহিলে সকলোৰে মনত আনন্দ ফূৰ্তি বেছিয়ে হয় নহয়নে বাৰু? আগত যেতিয়া সৰু আছিলোঁ তেতিয়া বহুত আনন্দ আছিলে, এতিয়া আৰু এক্সাইটমেণ্ট তেনেকুৱা নাইয়ে আৰু। তথাপিও ড্ৰেছ পাতি নল'লে ভাল নালাগে আৰু। এয়া অনলাইনৰ পৰা যিবোৰ লৈছোঁ সেইবিলাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। এই চুইচযোৰ আছিলে অনলাইনৰ পৰাই লোৱা, মিছ'ৰ পৰাই লওঁ বেছিভাগে। মই ফ্লিপকাৰ্টৰ পৰাও লওঁ, কিন্তু বেছিভাগে এইবাৰ মিছ'ৰ পৰাই লোৱা হৈছে আৰু অফলাইনো লোৱা হৈছে। সেইবোৰ মানে নেদেখাওঁ আৰু, যিবিলাক অনলাইনৰ পৰা লৈছে সেইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। আৰু এই চেণ্ডেলযোৰ আছিলে অফলাইন লোৱা, বহুতেই মানে ভাল লাগিছে, ৱাটাৰপ্ৰুফ হয়, বহুতেই ভাল লাগিছে। আপোনালোকৰ বাৰু কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। পাৰ্চটো আছিলে অনলাইনৰ পৰা লোৱা, একেবাৰে কম প্ৰাইচত পাইছোঁ দেই, বহুতেই কম প্ৰাইচত আছিলে আৰু অফাৰ আছিলে তাতে, আৰু বহুতেই মানে ভাল লাগিছে আৰু ঈদ বুলি কথা নহয়নে বাৰু, সেইকাৰণে অৰ্ডাৰ দিছিলোঁ। আৰু লগতে আছিলে এয়া বেছি ফেভৰেট লাগিছিলে মোক এই চেণ্ডেলযোৰ, এইযোৰ হাই হিল। ছোৱালী মানে শ্বৰ্ট ছোৱালীবিলাকৰ কাৰণে এয়া হাই হিল বেছি জৰুৰী হয়। ময়ো তেনেকুৱা বাছ অৰ্ডাৰ দি দিলোঁ সকলোকে। এডভান্স ঈদ মুবাৰক।